নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গৰমৰ বন্ধ আৰম্ভ হ'বলৈ কিছুদিন মাজতে থকা সময়তে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ অফিচিয়েল অৰ্ডাৰ প্ৰকাশ পাইছে। কিন্তু বিৰতিৰ আৰম্ভণিতে মই এটা কথা একেবাৰে স্পষ্ট কৰি দিব বিচাৰোঁ যে এই নিৰ্দেশনাটো অসমৰ সকলোবোৰ সাধাৰণ চৰকাৰী বিদ্যালয়ৰ বাবে নহয়। গতিকে আপোনাৰ বিদ্যালয়ত এই নিয়ম প্ৰযোজ্য হ'বনে নহয় সেয়া জানিবলৈ বিৰতি শেষলৈকে চাওক। চিঠিখন সমগ্ৰ শিক্ষা নগাঁও জিলাৰ তৰফৰ পৰা জাৰি কৰা হৈছে আৰু চিঠিখনৰ বিষয়বস্তু হৈছে ইমপ্লিমেণ্টেশ্যন অফ ছামাৰ কেম্প ইন NRSTS, অৰ্থাৎ যিবোৰ বিদ্যালয়ত NRST অৰ্থাৎ নন ৰেচিডেঞ্চিয়েল স্পেচিয়েল ট্ৰেইনিং কেন্দ্ৰ চলি আছে, কেৱল সেই নিৰ্দিষ্ট কেন্দ্ৰ থকা বিদ্যালয়সমূহৰ বাবেহে এই নিৰ্দেশনা। সাধাৰণ LP বা ME স্কুল য'ত NRSTC কেন্দ্ৰ নাই তেওঁলোকে গৰমৰ বন্ধত বিদ্যালয় খোলাৰ প্ৰয়োজন নাই বা বিদ্যালয় খুলি ছামাৰ কেম্প অনুষ্ঠিত কৰাৰ নিৰ্দেশনা এতিয়ালৈকে প্ৰকাশ হোৱা নাই। চিঠিখনত উল্লেখ কৰা অনুসৰি ছামাৰ কেম্প বা গৰম বন্ধৰ শিবিৰটো অনুষ্ঠিত হ'ব 1 জুলাই 2026 পৰা 10 জুলাই 2026লৈ। এই 10 দিনীয়া কাৰ্যসূচীৰ বাবে নিৰ্দিষ্ট NRST কেন্দ্ৰ থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক নিজৰ বিদ্যালয় খোলা ৰাখিবলৈ আৰু কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই ছামাৰ কেম্পত শিশুসকলৰ বাবে ধেমালি, আনন্দ আৰু অভিজ্ঞতাভিত্তিক শিক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াত 10 দিনৰ বাবে থকা থিম বা বিষয়সমূহ হ'ল Day 1 লাৰ্ণিং ফেষ্টিভেল এণ্ড কমিউনিটি মবিলাইজেশ্যন অৰ্থাৎ উদ্বোধনী অনুষ্ঠান আৰু সজাগতা। Day 2ত থাকিব ষ্টৰী টেলিং ডে অৰ্থাৎ সাধু কথা কোৱা দিন। Day 3ত থাকিব মেথামেটিক্স থ্ৰ গেমছ অৰ্থাৎ খেলৰ চলেৰে গণিত শিক্ষা। Day 4ত থাকিব লোকেল কালচাৰ এণ্ড ফক আৰ্টছ অৰ্থাৎ স্থানীয় সংস্কৃতি আৰু লোককলা। Day 5ত থাকিব ছায়েন্স এক্সপ্ল'ৰেশ্যন ডে অৰ্থাৎ বিজ্ঞান অন্বেষণ। Day 6ত থাকিব স্পৰ্টছ এণ্ড ফিজিকেল ৱেলবিং অৰ্থাৎ ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা। Day 7ত থাকিব লাইফ স্কিলছ এণ্ড লিডাৰশ্বিপ থিম অৰ্থাৎ আমাৰ জীৱনশৈলী আৰু নেতৃত্ব বহনৰ গুণ। Day 8ত থাকিব ড্ৰয়িং, পেইণ্টিং এণ্ড ক্ৰিয়েটিভ এক্সপ্ৰেছন ডে অৰ্থাৎ অংকন আৰু সৃষ্টিশীল প্ৰকাশ। Day 9ত থাকিব এডুকেশ্যনেল এক্সপ'জাৰ ভিজিট অৰ্থাৎ শিক্ষামূলক ভ্ৰমণ, যেনে কোনোবা কাৰ্যালয়, চৰকাৰী কাৰ্যালয়, বেংক বা ডাকঘৰ এইবোৰ পৰিদৰ্শন কৰা। Day 10ত থাকিব পেৰেণ্ট চাইল্ড লাৰ্ণিং এক্সিবিশ্যন এণ্ড কমিউনিটি চেলিব্ৰেশ্যন অৰ্থাৎ অভিভাৱক শিশুৰ প্ৰদৰ্শনী আৰু সামৰণি অনুষ্ঠান। গতিকে শিক্ষক বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ খেলিমেলি দূৰ হৈছে। যদি আপোনাৰ বিদ্যালয়ত NRST কেন্দ্ৰ আছে অৰ্থাৎ নন ৰেচিডেঞ্চিয়েল স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰ আছে য'ত আমাৰ ড্ৰপ আউট ষ্টুডেণ্টসমূহক মেইন ষ্ট্ৰীমিং কৰা হয়, ড্ৰপ আউট ষ্টুডেণ্টসমূহক তাতে পঢ়াই শুনাই পেলাই বাকী নৰ্মেল ষ্টুডেণ্টসকলৰ সমানলৈ অনাৰ কাৰণে তেওঁলোকক লাৰ্ণিং গেপ দূৰ কৰাৰ কাৰণে এজন EV থাকে, এডুকেশ্যন ভলেণ্টিয়াৰ থাকে আৰু তেওঁলোকক পাঠদান কৰে। তেনে কেন্দ্ৰ যদি আপোনাৰ বিদ্যালয়ত আছে তেন্তে 1 জুলাইৰ পৰা 10 জুলাইলৈ এই 10 দিনীয়া ছামাৰ কেম্পৰ বাবে আপোনালোক প্ৰস্তুত হওক। আৰু যদি আপোনাৰ বিদ্যালয়ত এখন সাধাৰণ বিদ্যালয়হে হয় তেন্তে আপোনালোকৰ বাবে এই নিৰ্দেশ প্ৰযোজ্য নহয়। ইয়াতে এটা স্পেচিয়েল নোটো দিছে তলত যে আগতে STCত অৰ্থাৎ স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰত শিক্ষা গ্ৰহণ কৰা শিশুসকলকো মেণ্টৰ বা ভলেণ্টিয়াৰ হিচাপে অংশ ল'বলৈ উৎসাহিত কৰা প্ৰয়োজন বা তেওঁলোকক ৰোল মডেল হিচাপে ল'ব লাগে যে তেওঁলোকে ড্ৰপ আউট হোৱাৰ পিছতো কিদৰে মেইন ষ্ট্ৰীমিং হৈ পেলাই শিক্ষা গ্ৰহণ কৰিছিলে। গতিকে ভিডিঅ'টি ভাল লাগিলে লাইক কৰক, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ শিক্ষামূলক আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।